এইটো ভিডিওত আলোচনা কৰিম চেপ্টাৰ 10, 11 আৰু 14 এই তিনিটা চেপ্টাৰৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে A to Z এইটো ভিডিওত আলোচনা কৰিম চেপ্টাৰ 1, 2, 5, 6, 7 আৰু 9 এই ছটা চেপ্টাৰৰ ভিডিও মই আগতে আপলোড কৰি থৈ দিছো যদি তোমালোক চোৱা নাই ডেসক্ৰিপচনত লিংক আছে চাই লবা এইটো ভিডিওত চেপ্টাৰ 10, 11 আৰু 14 এই তিনিটা চেপ্টাৰৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক দেখুৱাই দিম মই যিকেটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চন তোমালোক ভালকৈ পঢ়ি যাবা হাফ ইয়াৰলি এক্সামত 100% কমন পাই যাবা এতিয়া আমি চাই লও চেপ্টাৰ 10 পুখৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথম ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল গোলাকাৰ দাপোনৰ বাজবেহাৰ্দ আৰু ফকাস দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এটো কোৱেশ্চন এমসিকিউ টাইপ কোৱেশ্চন আহিব তোমালোক ভালকৈ চাবা গোলাকাৰ দাপোনৰ বাজবেহাৰ্দ আৰু ফকাস দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো হ'ব কি হ'ব r = 2f নেক্সট চাবা তোমালোক নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল তোমালোক ৰশ্মি চিত্ৰ আঁকা শিকিবা লক্ষ্যবস্তুৰ স্থান c আৰু লক্ষ্যবস্তুৰ স্থান p আৰু f ৰ মাজত এই দুটা ৰশ্মি চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক চাবা অবতল দাপোনৰ ব্যৱহাৰ ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন আহিব তোমালোক অবতল দাপোনৰ ব্যৱহাৰ কেইটা ভালকৈ চাবা তোমালোক মনত কৰিবা অবতল দাপোনৰ প্ৰথম ব্যৱহাৰটো হ'ল টৰ্চ চাৰ্জ লাইট আৰু গাড়ীৰ হেডলাইটত অবতল দাপোন ব্যৱহাৰ কৰা হয় দাড়ি খুৰুৱা দাপোনত অবতল দাপোন ব্যৱহাৰ কৰা হয় দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁত চাবলৈ অবতল দাপোন ব্যৱহাৰ কৰা হয় আৰু সৌৰ বাতিত অবতল দাপোন ব্যৱহাৰ কৰা হয় এইকেইটা তোমালোক ব্যৱহাৰ ভালকৈ মনত কৰিবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন আহিব নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1, 3 আৰু 4 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন দুটা হ'ল তোমালোক মনত কৰিবা বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো হত বুলি বুজা যা আনহাতে বিবৰ্ধনৰ মানৰ আগত ধনাত্মক চিন থাকিলে বুলি বুজা যা প্ৰতিবিম্বটো অহত তোমালোক মনত কৰিবা বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো হত বুজা আৰু বিবৰ্ধনৰ মানৰ আগত ধনাত্মক চিন থাকিলে প্ৰতিবিম্বটো অহত বুজা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন আহিব এনেকৈ কোৱেশ্চন দিব বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো বুজা চাৰিটা অপচন থাকিব যেতিয়া তোমালোক মনত কৰিবা বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো অহত বুজাব আৰু ধনাত্মক চিন থাকিলে প্ৰতিবিম্বটো অহত বুজাব বুজি পালা নেক্সট চাবা তোমালোক উদাহৰণ 10.1 উদাহৰণ 10.2 মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা পোহৰৰ প্ৰতিসৰণৰ নিয়ম দুটা চাবা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল শূন্যত পোহৰৰ দ্ৰুতিৰ সৰ্বোচ্চ মান কিমান এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা শূন্যত পোহৰৰ দ্ৰুতিৰ সৰ্বোচ্চ মান হ'ল 3 × 10⁸ মিটাৰ প্ৰতি সেকেন্ড বুজি পালা নেক্সট তোমালোক মনত কৰিবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল যদি বায়ুত পোহৰৰ দ্ৰুতি c আৰু মাধ্যমত পোহৰৰ দ্ৰুতি b হয় তেন্তে মাধ্যমটোৰ প্ৰতিসৰণাংক হ'ব এনেকৈ এমসিকিউ টাইপ কোৱেশ্চন দিব তোমালোক মনত কৰিবা nm = c/b c তে বুজাইছে কি বায়ুত পোহৰৰ দ্ৰুতি আৰু b তে বুজাইছে মাধ্যমত পোহৰৰ দ্ৰুতি তোমালোক এইটো সূত্ৰ মনত কৰিবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল পানীৰ প্ৰতিসৰণাংক 1.33 এই উক্তিটোৰ অৰ্থ কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল এমসিকিউ কোৱেশ্চন ক্ৰাউন কাছৰ পৰিসৰণাংক হ'ল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা 1.52 ক্ৰাউন কাছৰ পৰিসৰণাংক নেক্সট তোমালোক মনত কৰিবা প্ৰশ্নলিৰ 1, 2 আৰু 5 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক চাবা উত্তল লেন্সৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ স্থান
টুৱাইস F1 ত এটু চাবা এটু মোস্ট ইম্পৰ্টেন্ট এটু ৰশ্মি চিত্ৰ তোমালোক আঁকা শিকিবা লক্ষ্যবস্তুৰ স্থান কত কলো টুৱাইস F1 ত এটু ৰশ্মি চিত্ৰ আঁকা শিকিবা নেক্সট তোমালোক চাবা অবতল লেন্সৰ ৰশ্মি চিত্ৰ আঁকা শিকিবা লক্ষ্যবস্তুৰ স্থান অহিম আৰু লেন্সৰ আলোক কেন্দ্ৰ ওর মাজত এটু শিকিবা ৰশ্মি চিত্ৰ লক্ষ্যবস্তুৰ স্থান যেটো আছে এটু ৰশ্মি চিত্ৰ মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা উদাহৰণ 10.3 উদাহৰণ 10.4 মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন টু হল লেন্সৰ ক্ষমতাৰ সংজ্ঞা দিয়া ইয়াৰ এছে একক কি এটু কোৱেশ্চন 100% শিওর হাফ ইয়াৰলি এক্সামত আহিব কোৱেশ্চন টু কি কলো লেন্সৰ ক্ষমতাৰ সংজ্ঞা দিয়া ইয়াৰ এছে একক কি নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 আৰু 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট অনুশীলনীৰ 1 2 3 4 একেটা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা 5 6 তার পিছত তোমালোক চাবা 8 নং কোৱেশ্চন এ বি সি এই তিনিটা পৰা এমসিকিউ কোৱেশ্চন আইব নেক্সট 10 11 12 13 14 15 16 17 এই গুটেই কেটা চাবা এই গুটেই কেটা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে হৈ গল চ্যাপ্টাৰ 10 ৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক দেখুৱাই দিলো এতিয়া আমি চাম অধ্যায় 11 ইয়াৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথম ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন টু হল অক্ষী গোলকৰ বেহ কিমান এটু কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা প্ৰায় 2.3 সেন্টিমিটাৰ নেক্সট চাবা তোমালোক দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয় এটু কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন টু হল তোমালোক মনত কৰিবা মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা একেই হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা একেই আৰু প্ৰেজোবায়োপিয়া বা জৰাদৃষ্টি একেই এই তিনিটাৰ পৰা এটা 100% শিওর আহিব নাহিলে মোক কমেন্ট কৰি কবা মই তিনিটা কোৱেশ্চন কৈ দিম তোমালোক ভালকৈ চাবা মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা কি ইয়াৰ প্ৰতিকাৰ লিখা এটো এটা কোৱেশ্চন নেক্সট হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা কি ইয়াৰ প্ৰতিকাৰ লিখা নেক্সট কোৱেশ্চন প্ৰেজোবায়োপিয়া বা জৰাদৃষ্টি কি ইয়াৰ প্ৰতিকাৰ লিখা এই তিনিটা কোৱেশ্চনৰ পৰা এটা কোৱেশ্চন 100% শিওর আহিবই তোমালোক ভালকৈ চাবা নেক্সট মায়োপিয়াৰ সংশোধন দেখুৱাই ৰশ্মি চিত্ৰ আঁকা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক এটি চিত্ৰ আঁকা শিকিবা নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 আৰু 3 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা এটু চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট তোমালোক কোৱেশ্চনটো এনেকৈ দিব ত্ৰিভুজাকাৰ গ্লাস প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিফলনৰ চিত্ৰ আঁকি বিচ্যুতি কোণ দেখুৱা তোমালোক এটু চিত্ৰ আঁকা শিকিবা এই ডি কোণটো হল বিচ্যুতি কোণ বা বিচ্ছুৰিত কোণ বুজি পালা মোস্ট ইম্পৰ্টেন্ট দে নেক্সট তোমালোক এটু চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট বৰ্ণালী আৰু বিচ্ছুৰণ কি এটু কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন টু হল কোনটো পোহৰৰ ৰং আটাইতকৈ কমকৈ আৰু আটাইতকৈ বেছিকৈ বেকা হয় এটু কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা ৰঙা ৰঙৰ পোহৰ আটাইতকৈ কমকৈ আৰু বেঙুনীয়া পোহৰ আটাইতকৈ বেছিকৈ বেকা হয় বুজি পালা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন টু হল এটু চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন টু হল সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজনৰ নাম কি তোমালোক মনত কৰিবা স্যাৰ আইজাক নিউটন নেক্সট চাবা তোমালোক সূৰ্যৰ পোহৰ 7টা ৰঙেৰে গঠিত পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা এটু কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন টু হল ৰামধেনু কি ই কেনেকৈ সৃষ্টি হয় এটু কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা পোহৰৰ বিক্ষেপণ কি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন টিন্ডেল পৰিঘটনা কি উদাহৰণ দিয়া নেক্সট চাবা তোমালোক মুকলি আকাশৰ ৰং নীলা কিয় এটু কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন টু হল সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙা হয় কিয় এটু কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট
নেক্সট চাবা অনুশীলনীৰ 1 2 3 4 6 8 10 11 আৰু 13 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে এতিয়া আমি চাম 14 নং চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে শক্তিৰ উৎসসমূহ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এতিয়া আমি চাম প্ৰশ্নলিৰ 1 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক পৰম্পৰাগত শক্তিৰ উৎস ইয়াৰ পৰা 100% শিওৰ এটা MCQ কোৱেশ্চন আহিব তোমালোক মনত কৰিবা পৰম্পৰাগত শক্তিৰ উৎস কেইটা হৈছে জীৱাশ্মজাত ইন্ধন তাপভিত্তিক শক্তি প্ৰকল্প জলশক্তি প্ৰকল্প জীৱবৰ আৰু বায়ু শক্তি একেটা হৈছে পৰম্পৰাগত শক্তিৰ উৎস উদাহৰণ তোমালোক কোৱেশ্চনটো এনেকৈ দিব তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস হয় বা নহয় এনেকৈ কোৱেশ্চন দিব তোমালোক এই পৰম্পৰাগত শক্তিৰ উৎস কেইটা মনত কৰিবা নেক্সট জীৱাশ্মজাত ইন্ধন কি উদাহৰণ দিয়া এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা আমলিক বৃষ্টি কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা জলশক্তি প্ৰকল্প ইয়াৰ ওপৰত তোমালোক চুমুটুকা লিখা শিকিবা নেক্সট চাবা সেউজগৃহ গেছ ইয়াৰ পৰা MCQ কোৱেশ্চন দিব তলৰ কোনটো সেউজগৃহ গেছৰ উদাহৰণ হয় বা তলৰ কোনটো সেউজগৃহ গেছৰ উদাহৰণ নহয় এনেকৈ কোৱেশ্চন দিব তোমালোক ভালকৈ চাবা সেউজগৃহ গেছ নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল তোমালোক মনত কৰিবা মিথেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন আৰু হাইড্ৰজেন সালফাইড এইকেইটা গেছ জৈৱ গেছত উৎপন্ন হয় তোমালোক কোৱেশ্চনটো এনেকৈ দিব জৈৱ গেছত উৎপন্ন হোৱা গেছটো হ'ল তাৰ পিছত তোমালোক মনত কৰিবা জৈৱ গেছত উৎপন্ন হোৱা গেছ কেইটা হৈছে মিথেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন আৰু হাইড্ৰজেন সালফাইড এইকেইটা জৈৱ গেছত উৎপন্ন হয় ইয়াৰ পৰা যিকোনো এটা অপচনত দিব বুজি পালা মানে এইকেইটা গেছ জৈৱ গেছত উৎপন্ন হয় তোমালোক কোৱেশ্চনটো দিব তলৰ কোনটো গেছ জৈৱ গেছত উৎপন্ন হয় এনেকৈ কোৱেশ্চন দিব নেক্সট মনত কৰিবা জৈৱ গেছত 75% মিথেন থাকে এটো মনত কৰিবা এটো MCQ কোৱেশ্চন আহিব জৈৱ গেছত কিমান শতাংশ মিথেন গেছ থাকে এনেকৈ কোৱেশ্চন দিব নেক্সট চাবা জৈৱ গেছৰ এটা ব্যৱহাৰ চাবা জৈৱ গেছৰ এটা ব্যৱহাৰ লিখা এনেকৈ কোৱেশ্চন দিব তোমালোক মনত কৰিবা জৈৱ গেছ লাইট জ্বলাবৰ বাবেও ব্যৱহাৰ কৰা হয় নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল কাক বতাহৰ দেশ বুলি কোৱা হয় তোমালোক মনত কৰিবা ডেনমাৰ্কক বতাহৰ দেশ বুলি কোৱা হয় নেক্সট চাবা তোমালোক অপৰম্পৰাগত শক্তিৰ উৎস বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস কেইটা মনত কৰিবা সৌৰ শক্তি জোৱাৰ বাতাৰ শক্তি তৰংগ শক্তি মহাসামুদ্ৰিক তাপীয় শক্তি ভূতাপীয় শক্তি নিউক্লিয় শক্তি এইকেইটা হৈছে বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ তোমালোক কোৱেশ্চনটো এনেকৈ দিব তলৰ কোনটো বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ হয় বা নহয় এনেকৈ কোৱেশ্চন দিব তোমালোক পৰম্পৰাগত কেইটা মনত কৰিবা লগতে অপৰম্পৰাগত শক্তিৰ উৎস কেইটা মনত কৰিবা পৰম্পৰাগত নহলে অপৰম্পৰাগত এই দুটাৰ পৰা এটা 100% শিওৰ MCQ কোৱেশ্চন হাফ ইয়াৰলি এক্সামত আহিব নেক্সট চাবা প্ৰশ্নলিৰ 1 আৰু 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট এই দুটা ভালকৈ চাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল সৌৰ কোষ ফলক কি ইয়াৰ দুটা সুবিধা উল্লেখ কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট MCQ কোৱেশ্চনটো হ'ল সৌৰ কোষৰ প্ৰস্তুতকৰণত কোনটো মৌল ব্যৱহাৰ কৰা হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা সৌৰ কোষৰ প্ৰস্তুতকৰণত সিলিকন মৌল ব্যৱহাৰ কৰা হয় নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল এটো প্যাৰাগ্ৰাফৰ পৰা দিয়া মই কোৱেশ্চনটো লিখিয়ে থৈ দিছো তোমালোক চাবা সমুদ্ৰৰ পৰা উৎপন্ন শক্তিৰ উৎসবোৰ কি কি যিকোনো এটাৰ হিমাবদ্ধতা উল্লেখ কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এটো কোৱেশ্চন তোমরা ভালকৈ চাবা নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 2 আৰু 4 এই দুটা ইম্পৰ্টেন্ট প্ৰশ্নলিৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো ইম্পৰ্টেন্ট অনুশীলনীৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট 2 3 এই দুটা ইম্পৰ্টেন্ট নেক্সট চাবা 4 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 4 নং কোৱেশ্চনটো এইখিনি চাবা তোমালোক শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা এইখিনি চাবা এইখিনি মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা 8 আৰু 9 এই দুটা ইম্পৰ্টেন্ট এই দুটা তোমালোক ভালকৈ চাবা
9 নং কুৱেশ্যনটো এইখিনি চাবা সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি এইখিনি চালে হৈ যাব এইখিনি ইম্পৰ্টেন্ট হৈ গল শক্তিৰ উৎসসমূহ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দিলো চেপ্টাৰ 10 11 আৰু 14 এই তিনিটা চেপ্টাৰৰ ভিতৰত যি ইম্পৰ্টেন্ট আছিল মই তোমালোকক দেখুৱাই দিলো তোমালোকৰ যদি কিবা কনফিউজ থাকে মোক কমেন্ট কৰি কমেন্ট বক্সত জনাবা